বৰক্ষেত্ৰী চৰ অঞ্চলত বানপীড়িত অঞ্চল পৰিদৰ্শন বিধায়ক দিগন্ত বৰ্মনৰ বানাক্ৰান্ত লোকৰ বুজ লৈ কংগ্ৰেছৰ এটি সজাতি দলে ৰাজ্যত অব্যাহত বানৰ বিভীষিকা কালৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই নিৰ্বিকাৰ প্ৰশাসন আৰ্তজনৰ খবৰ লোৱা নাই চৰকাৰে নাই বিশুদ্ধ পানী নাই কোনো চিকিৎসা যোৱা কিছুদিন ধৰি সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে চৰ অঞ্চলৰ অন্তৰ্গত কুৰিহামাৰী বৰচুলিয়া কালাৰচৰ ভাংনামাৰী গাঁও পঞ্চায়তৰ সহস্ৰাধিক গাঁও জলমগ্ন হৈ এক বিভীষিকাৰ সৃষ্টি কৰিছে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বিপদত পেলাইছে বৰক্ষেত্ৰীৰ চৰ অঞ্চলবাসী জনতা বানৰ ত্ৰাসৰ ভয়ত নিজৰ ঘৰ দুৱাৰ বাসস্থানৰে আশ্ৰয় ল'বলৈ শিবিৰে শিবিৰে ঢাপলি মেলিছে সহস্ৰাধিক লোক ইপিনে নাই অত্যাৱশ্যকীয় সামগ্ৰী নাই বিশুদ্ধ পানী নাই উপযুক্ত চিকিৎসা নাই পৰিপাতি বিছনা মুক্ত আকাশৰ তলত মাৰিছে নিদ্ৰা এমুঠি অন্ন আৰু খোৱা পানীৰ বাবে হাহাকাৰ জনতাৰ আজি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন আৰু দিব্যায়নৰ নেতৃত্বত কংগ্ৰেছৰ এটি সজাতি দলে বৰক্ষেত্ৰীৰ তিনিওখন গাঁও পঞ্চায়তৰ জলমগ্ন অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু অতি সোনকালে নলবাৰী জিলা প্ৰশাসন তথা অসম চৰকাৰৰ মন্ত্ৰী আমোলাক বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকক সাহায্য আগবঢ়াবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে চৰ অঞ্চলৰ বানৰ এনে ভয়াৱহতাত দুখ প্ৰকাশ কৰাৰ লগতে অতি সোনকালে নলবাৰী জিলা আয়ুক্তৰে আলোচনা কৰি সাহায্য আগবঢ়োৱাব বুলিও আশ্বাস দিয়ে সকলো ৰাইজৰ যি ধৰণে আশীৰ্বাদ পাইছোঁ গতিকে আশীৰ্বাদ দিছে যি ধৰণেৰে ঠিক তেনেদৰে তেওঁলোকৰ এই বিপদৰ সময়ত আহি থিয় দিয়াটো মাত মতাটো মই মোৰ কৰ্তব্য বুলি ভাবোঁ আৰু ৰাজনীতি শিক্ষাত এই কথাবিলাক শিকি আহিছোঁ আৰু আমি আশা কৰিম ইয়াৰে মানে বৰপেটা লোকসভা সমষ্টিৰ যিজন বৰ্তমানৰ সাংসদ ৰাইজে ভোটদান কৰি আশীৰ্বাদ দি পেলাই দিল্লীলৈ পঠিয়াইছে ৰাইজৰ আশা ৰাইজৰ আকাংক্ষা আছে তেখেতৰ ওপৰত অসমৰ বিভিন্ন এই সমস্যাসমূহ আৰু আজি বৰপেটা লোকসভা সমষ্টিৰ লগতে অসমৰ বিভিন্ন অঞ্চলত ৰাইজে বানত ককবকাই আছে আৰু এই বানত ককবকাই থকা সময়ত আমি আশা কৰিম অসমৰ ৰাইজে আশা কৰিব বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে আশা কৰিব এই ৰাইজৰ কাৰণে তেখেতে যাতে সাংসদত সজোৰে মাত মাতে চৰকাৰখনৰ পৰা তেওঁলোকৰ এই ডবল ইঞ্জিনৰ যিখন চৰকাৰ চলি আছে দিল্লী আৰু দিছপুৰত ইয়াতে যাতে এই ৰাইজক সকাহ দিয়াৰ কাৰণে ব্যৱস্থা কৰে মাথাউৰি যিবিলাক ভাঙি গৈছে বা যি ধৰণে আমাৰ গৰাখহনীয়া হৈ আছে এই কথাবিলাকৰ ওপৰত চৰকাৰখনৰ দৃষ্টিগোচৰ কৰি অসমৰ ৰাইজৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ কাৰণে মাত মাতাৰ কাৰণে মই আমাৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে আৰু আশা ৰাখিছোঁ এই বিপদৰ সময়ত যি ৰাইজে তেওঁক আশীৰ্বাদ দিছে তেওঁ যি ধৰণে ইয়াতে ভোট যুদ্ধত জয় হৈ গৈছে ৰাইজে এই বিপদৰ সময়ত যাতে আহি পেলাই ৰাইজৰ ওচৰত সকাহৰ মাত খাৰে দিয়ে ৰাইজৰ কাৰণে আশ্বস্ত কৰিবৰ কাৰণে এই যি ধৰণে আপোনালোকে দেখিছে পশুধন পানীৰ মাজত ৰাইজ পানীৰ মাজত আজি বিভিন্ন অঞ্চলত আমি ঘূৰিছোঁ এই বৰক্ষেত্ৰী সমষ্টিত সিদিনাখন আমি বজালী সমষ্টিত আমাৰ সভাপতি ডাঙৰীয়াৰ লগত গৈছোঁ গতিকে ৰাইজে আজি ককবকাই আছে বিভিন্ন মানে সমস্যাৰ আজিৰে আৰু এই ভূটানৰ বানপানী ভূটানৰ যেতিয়া কুৰেচু নদীৰ যেতিয়া তেওঁলোকে বান্ধৰ পানী এৰি দিয়ে সেইটো আকৌ সমস্যা বেলেগ ধৰণৰ এটা গতি কৰে গতিকে এই সমস্যাবিলাক দিল্লীত গৈ পেলাই সংসদত গৈ পেলাই যাতে টোপনি মাৰি নাথাকি পেলাই ৰাইজৰ হৈ মাত মাতে তাৰ কাৰণে মই কৰজোৰে আহ্বান কৰিছোঁ শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট সুহানা লাইভ।